মুখ্যমন্ত্ৰীৰ পদক্ষেপৰ বাবে ন্যায় পালে এগৰাকী মহিলাই শিৱসাগৰ চহৰৰ ননী দেৱীৰ ঘৰ আৰু দোকান দখল কৰিছিল দুগৰাকী ব্যক্তিয়ে ভয়তে অসুস্থ পুত্ৰৰ হৈতে ঘৰত সোমাই থাকিব লগা হৈছিল মহিলাগৰাকী নিউজ লাইভত বাতৰি সম্প্ৰচাৰৰ পাছতে অসুস্থ পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে মুখ্যমন্ত্ৰীয়ে লগতে দোকান দখলৰ বিষয়টোতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰে আজি আইনী যুঁজত জয়ী হোৱাৰ পাছতে মুখ্যমন্ত্ৰী আৰু নিউজ লাইভক কৃতজ্ঞতা জনালে মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীক লগ ধৰি কৃতজ্ঞতাৰ চিন হিচাপে গামোচা আৰু খৰাই দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ননী দেৱীয়ে মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ দিছোঁ তেখেতে মোক উদ্ধাৰ কৰিলে প্ৰথম সীমা দে আৰু নাৰায়ণপালৰ অত্যাচাৰ ভিতৰতো মানে শান্তিত থাকিব পৰা নাছিলোঁ ছাটাৰ বন্ধ কৰি ভিতৰত সোমাই থাকোঁ কান্দি কাটি যেতিয়া মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলোঁ তেখেতে তাৎক্ষণিক পদক্ষেপেৰে মোক আমাৰ শিৱসাগৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতা সুৰক্ষা প্ৰদান কৰি মোক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি তত্বাৱধানত ৰাখি তেখেতে মোক জীয়াই দিলে মই পুলিচ প্ৰশাসনলৈ ভয় গৈছিলোঁ তেখেতলোকে মোৰ অন্তৰত সোমাই গৈ মোক সাহস দি নিজৰ সন্তানৰ নিচিনাকৈ সাহস দি মোক মানে বহুত মৰম চেনেহৰ মাজত জীয়াই ৰাখিলে প্ৰয়োজনত আমি টেষ্ট দিম কিন্তু কোনো কাৰণতে অনা অসমীয়াক 1 ইঞ্চিও কিন্তু অসমীয়া মাটি আমি ল'বলৈ নিদিওঁ আমি যুঁজাৰু জাতি আমি যুঁজি মৰিম আৰু আজি এই মহিলাগৰাকী জয় হৈছে মানে আজি খিলঞ্জীয়াৰ জয় হৈছে অসমীয়া জয়